নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। যোৰহাটত চৰকাৰী আঁচনিৰ মেটমৰা সম্ভাৰেৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। অসম চৰকাৰৰ অভিলাষী আঁচনিৰ মেটমৰা সম্ভাৰেৰে 13 ডিচেম্বৰ শুক্ৰবাৰে যোৰহাটত উপস্থিত হয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসম ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান উদগনি আৰু সকাহ আঁচনি 2021-ৰ তৃতীয় বৰ্ষৰ ঋণীলৈ নো ডিউজ চাৰ্টিফিকেট বিতৰণ, প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য সংসাধন উদ্যোগৰ আনুষ্ঠানিকীকৰণ আঁচনি, বান ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপনৰ বাবে এককালীন বিত্তীয় সাহায্যৰ আনুষ্ঠানিক বিতৰণ কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকি উক্ত কাৰ্যসূচীৰ সম্পৰ্কত বহল ব্যাখ্যা আগবঢ়াই ৰাইজৰ উদ্দেশ্যে ভাষণ প্ৰদান কৰে। প্ৰতিখন জিলাতে একোখনকৈ অসমত মেডিকেল কলেজ আছে, অৰ্থাৎ 23খন জিলাত আজি আমাৰ ৰাজ্যত মেডিকেল কলেজ আছে। তেনেকে যদি আমি বিশ্ববিদ্যালয়ো চাব যাওঁ, এতিয়া আমাৰ ৰাজ্যত একোখন জিলাত একোখনকৈ বিশ্ববিদ্যালয় আৰু কোনোবা জিলাত দুখনকৈ বিশ্ববিদ্যালয় নিৰ্মাণ হোৱাৰ ফালে আমি আগবাঢ়িছোঁ। যেনে যোৰহাটত যদি কৃষি বিশ্ববিদ্যালয় আছে, অহা বছৰ ভিতৰত জেবি কলেজো বিশ্ববিদ্যালয়লৈ ৰূপান্তৰ হ'ব। অৰ্থাৎ অসমে এখন ৰাজ্য, যি ৰাজ্যত প্ৰতিখন জিলাতে হয় ব্ৰহ্মপুত্ৰৰ ওপৰতো দলং আছে, বিশ্ববিদ্যালয়ো আছে আৰু মেডিকেল কলেজো আছে। এতিয়া যদি আমি চাব যাওঁ, এই কামবোৰ কেনেকৈ হ'ল, এই কামবোৰ কেতিয়া হ'ল আৰু অসমৰ উন্নয়নৰ এই নতুন পৰিৱেশ কেতিয়া নিৰ্মাণ হ'ল, কোনো মানুহে মোক ক'ব নোৱাৰিব যে 2014 চনৰ আগৰ অসমখন কি আছিল আৰু আজিৰ অসমখন কি হৈ পৰিবলৈ আৰম্ভ। যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা অনুষ্ঠানত অভিভাৱক তথা বিত্তমন্ত্ৰী অজন্তা নেওগে আদৰণি ভাষণ প্ৰদান কৰি আঁচনিসমূহ ৰূপায়ণৰ সম্পৰ্কত ভাষণ আগবঢ়ায়। উক্ত অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকে মুখ্য কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি সহ যোৰহাটৰ বিভিন্ন প্ৰান্তৰ ৰাইজ উপস্থিত থাকে। ইফালে এই অনুষ্ঠানৰ পাছতে উত্তৰ পশ্চিম যোৰহাটৰ পহুমৰাত যোৰহাট নগৰ পানী যোগান আঁচনিৰ ভূমি পূজন আৰু শিলান্যাস অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। সভাত কৈ আহিছোঁ, যোৰহাট নগৰৰ পানী যোগান আঁচনি এখন আমি কৰিম। যোৰহাটত যেতিয়া কেবিনেট হৈছিল তেতিয়া আমি সিদ্ধান্ত লৈছিলোঁ। যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াই বহুত দিনৰ পৰা লাগি আছিলে। ভাৰত চৰকাৰে আগবঢ়োৱা 50 কোটি টকা আৰু ৰাজ্য চৰকাৰে আগবঢ়োৱা 170 কোটি টকা, সৰ্বমুঠ 220 কোটি টকা ব্যয় কৰি আমি যোৰহাট জিলাত যোৰহাট নগৰৰ বাবে এখন সুন্দৰ পানী যোগান আঁচনি নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। আজি ভূমি পূজনো হ'ল, আধাৰশিলাও হ'ল। মই ভাবোঁ যে অহা এবছৰ 1.5 বছৰৰ ভিতৰত আমি এই আঁচনিটো সম্পূৰ্ণ কৰিব পাৰিম। সেইখন আঁচনি অলপমান জামেলা আছে, 2012 চনৰ পৰাই হোৱা আঁচনি। তাত প্ৰথমৰ পৰাই কিছু কেৰুণ আছে, ঠিক কৰাৰ চেষ্টা চলি আছে। কিন্তু এই আঁচনিখনে যোৰহাট নগৰৰ পানী যোগান ব্যৱস্থাটো সম্পূৰ্ণ সলনি কৰিব। ভোগদৈ পইণ্টত ডিপ টিউবেল দি পানী লোৱাৰ কাৰণে আৰ্ছেনিক আদিও পোৱা গৈছিলে। এতিয়া ব্ৰহ্মপুত্ৰৰ পানী আমি সংগ্ৰহ কৰি পানী যোগান কৰিম, গতিকে বিশুদ্ধ খোৱা পানীও পাব আৰু এই পানী যোগান আঁচনিখন অট'মেটিক হ'ব। গতিকে ক'ৰবাত প্ৰেছাৰ কমিছে, ক'ৰবাত প্ৰেছাৰ বাঢ়িছে, ক'ৰবাত পানীৰ পাইপ ফুটিছে, ইয়াত লগে লগে গম পোৱা যাব আৰু লগে লগে ব্যৱস্থা ল'ব পৰা যাব। আৰু যি ধৰণে আপোনালোকেও চাব পাৰে, খুব ধুনীয়াকৈ স্কিমটো বনোৱা হৈছে আৰু ৰাজ্য চৰকাৰৰ পুঁজি, যিহেতু পুঁজিৰ অসুবিধা নহ'ব, আমি খুব সোনকালে পানী যোগান আঁচনিখন কৰি যোৰহাটৰ ৰাইজক আমি উপহাৰ দিব। ইয়াত গোটেই 19টা ৱাৰ্ডে সামৰি লোৱা হৈছে। ইয়াত আৰু 19টা ৱাৰ্ডৰ অতিৰিক্তভাৱে অসম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিকো আমি সামৰি লৈছিলোঁ। বিমান বন্দৰকো আমি সুধিছিলোঁ পানী নালাগে, লাগিব নেকি, তেওঁলোকে নালাগে বুলি ক'লে।
সেইকাৰণে আপ টু এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি এই পানী যোগান আঁচনিখনে পানী পাবৰ কাৰণে যোৰহাটত এনেকুৱা নিৰাশ্ৰয় ব্যক্তিৰ আশ্ৰয় স্থান এটা নিৰ্মাণ কৰিব লাগিব। কাৰণ মেডিকেল বা হস্পিটেলত নিৰোগী মানুহক ৰাখিব পৰা নাযায়। গতিকে মেডিকেলখন হ'ল ৰোগীৰ কাৰণে। যদি ৰোগী যদি 2জন 3জন 10জন 12জন কৰি এনেকুৱা ব্যক্তি যদি থাকে আৰু জগা নাথাকিলে থাকিব, ইমানজন ৰোগীটো তাত আৰু এডমিট হ'ব নোৱাৰিব। বেমাৰী মানুহ আহিলে আমি চিকিৎসা কৰিব নোৱাৰিম। সেইকাৰণে যোৰহাটত চৰকাৰ আৰু ৰাইজে লগ লাগি এনেকুৱা নিৰাশ্ৰয় ৰোগী থকাৰ, ৰোগী নহয় নিৰাশ্ৰয় ব্যক্তি থকাৰ শিবিৰ এটা নিৰ্মাণ কৰিব লাগিব। নহ'লে মেডিকেল কলেজো প্ৰেছাৰত থাকে। এইমাত্ৰ এজন প্ৰেগনেণ্ট মহিলা আহি গ'ল, ছিট নাই, আকৌ এটেণ্ডেণ্টে হুলস্থুল কৰিব যে আমি কিয় মাটিত থাকিম। সেইকাৰণে গোটেই বিষয়টো এটা অকণমান আমি আলোচনা কৰাতকৈ অলপ গভীৰ বিষয়। গুৱাহাটী বা ডিব্ৰুগড়ত এনেকুৱা আশ্ৰয় শিবিৰ আছে কাৰণে মেডিকেলৰ প্ৰিন্সিপালে তালৈকে পঠাই দিয়ে। ইয়াত পঠোৱা জেগা নাছিল। তাকে কৈছোঁ, এতিয়া আমি যোৰহাটৰ ৰাইজ আমি লগ লাগি এটা যদি আশ্ৰয় শিবিৰ কৰিব পাৰোঁ তেতিয়াহ'লে কোনেও ক'তো কাকো নপঠাব। সেইকাৰণে আমি তেনেকুৱা এই গোটেই ঘটনাটোক এটা আমি শিক্ষা বুলি ল'ব লাগিব। কাৰোবাৰ ওপৰত একশ্যন ল'লেতো চেজ হৈ নাযায়। অহাকালি এতিয়া যোৰহাট মেডিকেলত এনেকুৱা এজন ব্যক্তি আছে যাৰ 3 বছৰ হ'ল, যাবলৈ জেগা নাই। এতিয়া কি কৰিব? মেডিকেলে ৰাখি থোৱা মানে এজন বেমাৰীৰ বিচনা এখন ৰাখি থৈ দিছে। গতিকে বিষয়টো এইটো এটা মানে অমুকক একশ্যন লওক, তমুকক লওক, সেইটোৰ পৰিৱৰ্তে সকলোৱে লগ লাগি, বিশেষকৈ আপোনালোকেও নেতৃত্ব ল'ব পাৰে এখন ৰাজহুৱা সভা পাতি যে ভৱিষ্যতে এনেকুৱা নহ'বৰ কাৰণে আমি কি কৰিব পাৰোঁ আৰু তাৰ সমাধানৰ বাবে চৰকাৰে কি কৰিব লাগিব, এই ধৰণে কথাটো পজিটিভলি লৈ যাব লাগিব। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।